সো গাইজ চাব পাৰে এইটো হয় আমাৰ আছামিজ থালি তো বেগন ফ্ৰাই আছে এপিনে ক্ষীৰ আছে ভাজি আছে ডাঙবডি আলু ভাজি এপিনে কচু এপিনে চিকেন ড্ৰাই ফ্ৰাই এপিনে চিকেন তিল দি কিনে এপিনে চিকেন কাৰী চাব পাৰে এপিনে মুগ দালি শুকান মাছৰ আৰু গ্ৰীণ চাটনি আৰু এইটো সো গাইজ শিৱসাগৰৰ পৰা ঘৰ উভতি আহোঁতে আমি খোৱাং বাইপাছৰ ওচৰত যিটো নাগা কিটচেন আছে তো হোটেলো হয় এইটো আৰু নাগা কিটচেনো লিখা আছে চাব পাৰে তো ইয়াত আমি ডিনাৰ কৰি যাম বুলি ভাবিলোঁ কেলৈ কি এতিয়া ঘৰত গৈ ডিনাৰ বনাব হ'লে বহুত টাইম লাগি যাব তো সেইকাৰণে আমি ভাবিলোঁ ইয়াত সোমোৱাও নাই ফাৰ্ষ্ট টাইম সোমাইছোঁ সেইকাৰণে সোমাই চাই লওঁ বোলো তো চাব পাৰে আমি এতিয়া এটা নাগা কিটচেনত সোমাইছোঁ তো কিন্তু আমাৰ ডিব্ৰুগড়ত যিটো নাগা কিটচেনটো আছে তাত মানে ফিলটো হয় অলপ নাগা কিটচেনৰ মানে সোমাইছোঁ নিচিনা তো ইয়াততো অলপ ৰেষ্টুৰেণ্ট নিচিনা লাগিলে তো আমি ওপৰত আহোঁ ওপৰত আহি দেখোঁ যে মানুহ চানুহ নাই আৰু এচি চলোৱা নাই আৰু বহুত গৰম আছিলে আৰু তলত মানুহ বেছি ভিৰ আছিলে তো আমি ভাবোঁ যে তলতে গৈ বহোঁ তো চাব পাৰে ওপৰৰ পৰা ভিউটো চাবলৈ বহুত ধুনীয়া লাগে আৰু মানুহো আছিলে তো আমি তলত গৈ বহোঁ তো তলত গৈ বহুতে ছোৱালীয়ে মেনুটো চাই আৰু তাত মেনুটো চাওঁতে গাইজ তাত আছামিজ থালিও আছিলে আৰু নাগা থালিও আছিলে তো আমি দুটা থালি অৰ্ডাৰ কৰোঁ এটা আছামিজ থালি এটা নাগা থালি কেলৈ কি আমি খানা খাই আহিছিলোঁ তাৰ পৰা কিবা কিবি খাইছিলোঁ সেইকাৰণে হজম হোৱা নাছিলে তো এক্সট্ৰা ৰাইচ লৈ লওঁ সেইটোৱে তিনিটা মিলাই কিনে খাওঁ এইটো হয় নাগা কিটচেন হেট্ৰিক সো গাইজ চাব পাৰে এইটো হয় আমাৰ আছামিজ থালি তো বেগন ফ্ৰাই আছে এপিনে ক্ষীৰ আছে ভাজি আছে ডাঙবডি আলু ভাজি এপিনে কচু এপিনে চিকেন ড্ৰাই ফ্ৰাই এপিনে চিকেন তিল দি কিনে এপিনে চিকেন কাৰী চাব পাৰে এপিনে মুগ দালি শুকান মাছৰ আৰু গ্ৰীণ চাটনি আৰু এইটো চাগে বাদাম এইটো কিহৰ হয় হা এইটো আখনি তো গাইজ এইটো হয় আখনি তো এইপিনে আছে চাব পাৰে আৰু এটা থালি আছে এইটো হয় নাগা থালি ইয়াতো অলপ অলপ বেলেগ আছে কেলৈ ইয়াত বইল চিকেন হয় এইটো ড্ৰাই চিকেন হয় আৰু চিকেন কাৰী হয় এইটো মিক্স কিবা এটা বেগন আৰু কিবা দিছে তাৰপিছত এইটো ভাজি আকৌ এইটো দামবি ভাজি কিবা তিলৰ চাটনি দিছে এইটো অখনি চাটনি আৰু এইটো কিহৰ চাটনি জানো নাজানো আৰু এইটো দাল চাব পাৰে এইটো নাগা থালি হয় এইটো ইমানখিনি আছে এইটো মোৰ আছামিজ থালি মই সদায় নাগা থালি খাই থাকোঁ সেইকাৰণে ভাবিলোঁ যে আছামিজ থালি খাই লওঁ আছামিজ থালিটো নাগা থালিটো যেনেকৈ আমাৰ নাগা কিটচেনত থাকে খানাবিলাক চব্জিৰ পৰা দাইলৰ পৰা লৈ বইল চিকেনৰ পৰা লৈ কিনে চিকেন ড্ৰাই ফ্ৰাই ছেম A to Z আছিলে ছেম আছিলে কেলৈ কি যিটো খোৱাং বাইপাছত আছে আৰু এটা তিনিচুকীয়াত আছে আৰু যিটো আমাৰ থানা চাৰিআলিত আছে নাগা কিটচেন আৰু গোটেইকেইটা একেটা মালিকৰে হয় নাগা কিটচেন তো এইটো নতুনকৈ বনোৱা হৈছিলে তো ইয়াতো খানা ভালে পালোঁ ছেম তাৰ নিচিনাই পালোঁ আৰু খায়ো ভাল লাগিলে আছামিজ থালিটো বহুত দিনৰ পাছত খালোঁ তো খানাটো বহুত টেষ্টি আছিলে আমাৰ যিটো থানাচাৰী টাউনত আছে নাগা কিটচেন তাতো খাইছোঁ আমি তাতো কেইবাবাৰো ইয়াত ফাৰ্ষ্ট টাইম খাইছোঁ খাই পিছে ভাল লাগিছে চ' গাইজ এইটোৱে ভাইটি আছিলে যিটো আমাৰ ফটো মাৰি দিছিলে ফটো মাৰিবলৈ হেল্প কৰিছিলে আৰু মই খানা খাওঁতে অলপ 2-3টা ভিডিঅ' বনাই দিছিলে ভাইটিয়ে বহুত ভাল আছিলে যেনেকৈ কৈছিলোঁ সেনেকৈ শুনিছিলে ছাৰ্ভিচো ভাল দিছিলে ভাইটিয়ে ভাইটিৰ নাম হয় ৰাজীৱ দলে তেওঁৰ ঘৰ হয় চিলাপথাৰ গাইজ বহুত বহুত থেংক ইউ ভাইটি গাইজ এতিয়া খালোঁ বলো ওলালোঁ আৰু ঘৰলৈ কাৰণে এতিয়া আমি ঘৰলৈ যাওঁ তো চাব পাৰে যিটো খোৱাং মেইন বাইপাছৰ ওচৰত আছে নাগা কিটচেন